নমস্কাৰ, মই ধ্ৰুৱ। আপোনাক সকলোকে চিলাৰায় টাইমছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে এটা নটিফিকেশ্যন দিছে যে যিমান গভৰ্ণমেণ্ট এমপ্লয়ী আছে চবকে ভেকচিনটো লোৱাটো মেণ্ডেটৰী কৰি দিছে, মানে অনিবাৰ্য কৰি দিছে। নহ'লে মান্থলি চেলাৰী যিটো আছে এইটো হোল্ডত ৰাখি দিব। মান্থলি চেলাৰী নাপাব আপুনি যদি গভৰ্ণমেণ্ট এমপ্লয়ী হয়। ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ মানে যিবিলাক মেডিকেল ছেক্টৰত কাম কৰে, পুলিচ পাৰ্চনেল হয়, যিবিলাক মিউনিচিপেল ডিপাৰ্টমেণ্টত যিবিলাকে কাম কৰে, এইবিলাক চবকে ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ বুলি কোৱা হয়। মানে ইহঁতৰ ৰিলেশ্যনটো ডাইৰেক্ট পাব্লিকৰ লগত হয়, সেইকাৰণে ইহঁতক ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ বুলি কৰা। আৰু ইহঁতে যদি ভেকচিন নলয় তেতিয়াহ'লে মান্থলি চেলাৰী যিটো হ'ব এইটো ৰিলিজ কৰা নহ'ব। এইটো আমাৰ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে নটিফিকেশ্যন দিছে আজি। কি লিখিছে চাওক, মই টুইটাৰত চাইছোঁ নটিফিকেশ্যনটো। অল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ হেডছ টু এছাৰ্টেইন দ্য ভেকচিনেশ্যন ষ্টেটাছ ফৰ ইচ এণ্ড এভৰি ফ্ৰণ্টলাইন ৱৰ্কাৰ ৱৰ্কিং ফৰ দ্য গভৰ্ণমেণ্ট বিফৰ ৰিলিজিং দ্য মান্থলি চেলাৰী ফ্ৰম কাৰেণ্ট মান্থ অনৱাৰ্ডছ। আৰু এই নিয়মটো এইটো কাৰেণ্ট জুন মাহৰ পৰা এপ্লিকেবল হ'ব। আপুনি যদি জুন মাহত ভেকচিন লোৱা নাই আৰু আপুনি যদি ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ হয় তেতিয়াহ'লে আপুনি জুন মাহৰ চেলাৰীটো নাপাব। আৰু এইটো নটিফিকেশ্যন যিমানবিলাক ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টেল হেডক দিয়া হৈছে। আৰু হেডবিলাকে মেক চিয়ৰ কৰিব লাগিব যাতে সিহঁতৰ এমপ্লয়ীবোৰে ভেকচিনটো লগাইছে। আৰু আপোনাক মই নটিফিকেশ্যন যিটো অফিচিয়েল নটিফিকেশ্যন আছে এইটো পঢ়ি শুনাইছোঁ। কি দিছে, কি লিখিছে ইয়াতে নটিফিকেশ্যনটোত। ৱেৰ এজ দ্য ছিটুৱেশ্যন অফ COVID-19 ইন দ্য ষ্টেট হেজ বিন ৰিভিউড। COVID-19 ছিটুৱেশ্যনটো ষ্টেটত ৰিভিউ কৰা হৈছে অসমত। এণ্ড অবজাৰ্ভ ডেট, আৰু কি অবজাৰ্ভ কৰিছে ইহঁতে, যে দো দ্য নাম্বাৰ অফ COVID-19 পেচেণ্টছ এণ্ড দ্য পজিটিভিটি ৰেট ইজ ডিক্লাইনিং। যে COVID-19 পেচেণ্টছৰ পজিটিভিটি ৰেটটো কমি আছে ইন চাম ডিষ্ট্ৰিক্ট, কিছুমান ডিষ্ট্ৰিক্টত। বাট কিন্তু দ্য অভাৰঅল ছিটুৱেশ্যন ইজ ষ্টিল মেটাৰ অফ কনচাৰ্ণ। কিন্তু অভাৰঅল ছিটুৱেশ্যন যিটো আছে অসমৰ সেইটো এতিয়াও বিশেষ এটা ইম্প্ৰুভ হোৱা নাই। ফৰ হুইচ দ্য এডিকুৱেট containment measures are still necessary to contain spread of COVID-19 in the state। আৰু যাৰ ফলত কি হয়, COVID-19টো যাতে বেছিকৈ স্প্ৰেড হ'ব নোৱাৰে তাৰ কাৰণে কিছুমান দৰকাৰী ষ্টেপছ ল'ব লাগিব যাতে COVID-19টো বেছিকৈ স্প্ৰেড নহয়। তাৰপিছত কি লিখিছে তাৰ পৰা, whereas it has been observed that many frontline government servants including contractual and fixed pay, যে কিছুমান ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ গভৰ্ণমেণ্টৰ যিবিলাক আপোনাৰ কণ্ট্ৰেকচুৱেলেই হওক বা ৰেগুলাৰেই হওক, হেভ নট য়েট টেকেন দ্য COVID-19 ভেকচিন। এতিয়ালৈকে ভেকচিন লোৱা নাই COVID-19ৰ, ইৰেছপেক্টিভ অফ দিয়াৰ ৰেজিষ্ট্ৰেশ্যন ইন কোৱিন পৰ্টেল। আমাৰ যিটো কোৱিন পৰ্টেল আছে ভেকচিন লোৱাৰ কাৰণে য'ত ৰেজিষ্টাৰ কৰা হয়, তাত ৰেজিষ্ট্ৰেশ্যন কৰিছে বহুতে, কিন্তু ভেকচিন এতিয়ালৈকে লোৱা নাই সিহঁতৰ কাৰণে। Whereas Health Department of Government of Assam has arranged for large-scale vaccination of all eligible age groups both on and offline। যে ইহঁতে কি কৈছে তাৰপিছত, যে হেল্থ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছামে যদিও আমাৰ ভেকচিনৰ ফেচিলিটিটো এৰেঞ্জমেণ্ট কৰিছে অনলাইন হওক বা অফলাইনে হওক, কাৰণ এতিয়াতো আমাৰ এইটো লাষ্ট মানডেৰ পৰা আমি অফলাইনো ভেকচিনেশ্যন ল'ব পাৰোঁ। আগতে কি আছিল, আমি আগতে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিছিল, তাৰপিছতে ভেকচিনটো পাইছিলোঁ। কিন্তু এতিয়ালৈ কি হৈছে, আপুনি অফলাইন ডাইৰেক্ট অন দ্য স্পট চেণ্টাৰত গৈ ভেকচিন ল'ব পাৰে, সেইটো কৈছে। তাৰপিছত পেৰাটো চাওক, ৱেৰ এজ নন ভেকচিনেশ্যন অফ ছাচ ফ্ৰণ্টলাইন গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছ মে গিভ ৰাইজ টু দ্য পচিবিলিটি অফ ফাৰ্ডাৰ স্প্ৰেড অফ দ্য ভাইৰাছ। যে আপুনি যদি ভেকচিন নলয় আৰু আপুনি যদি ফ্ৰণ্টলাইন গভৰ্ণমেণ্ট এমপ্লয়ী হয় তো তেতিয়াহ'লে কি হ'ব পাৰে, কাৰণ আপুনি ডাইৰেক্ট ফেচ টু ফেচ বা ফিজিকেলি পাব্লিকৰ লগত ডিল কৰে, তো সেইটো কাৰণে কি হয়, ভাইৰাছটো বেছিকৈ স্প্ৰেড হ'ব পাৰে, যাৰ কাৰণে এই নটিফিকেশ্যনটো দিয়া হৈছে। ইন টাৰ্ণ মে এণ্ডেঞ্জাৰ দ্য লাইফছ অফ কমন চিটিজেনছ, এইটো সিহঁতে কৈছে। স্পেচিয়েলি দ্য ভালনাৰেবল গ্ৰুপছ লাইক ইনফেণ্ট, প্ৰেগনেণ্ট ওমেন এটচেট্ৰা। আৰু এইটো কাৰ কাৰণে বেছি ৰিস্কি হয়, যিবিলাক আমাৰ ইনফেণ্ট মানে চিলড্ৰেনছ যিবিলাক আছে আৰু প্ৰেগনেণ্ট ওমেনছ। কাৰণ এতিয়া যে আমাৰ মেডিকেল এছ'চিয়েশ্যন যিটো আছে বা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ইয়াতে ৱাৰ্ণিং দিছে যে যিটো থাৰ্ড ৱেভ হ'ব এইটো
চিলড্ৰেনৰ কাৰণে বেছি ৰিস্কি হ'ব। চ' তাৰপিছত পেৰাটো চাওঁ। নাও দেয়াৰফৰ ইন এক্সাৰচাইজ অফ দ্য পাৱাৰ্ছ conferred under Section 22B and J of the Disaster Management Act 2005, the undersigned, in his capacity as chairperson, State Executive Committee of the State Disaster Management Authority, Assam, do hereby direct all department heads to ascertain the vaccination status of each frontline government servants before releasing the monthly salary. গতিকে এইটো ষ্টেপছটো লোৱা হৈছে যে যিবিলাক আপোনাৰ ফ্ৰণ্টলাইন ডিপাৰ্টমেণ্ট আছে সিহঁতৰ হেডবিলাকক আছে চবকে নটিফিকেশ্যন দিয়া হৈছে যাতে সিহঁতে যাতে মেক শ্বিয়ৰ কৰে যাতে চব এমপ্লয়ীয়ে ভেকচিনেশ্যনটো লগাই লৈছে। তো এইটো হ'ল আমাৰ আজিৰ এটা ব্ৰেকিং নিউজ অসম গভৰ্ণমেণ্টৰ পৰা। এইটো ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে সিহঁতে দিছে এইটো নটিফিকেশ্যনটো। তো আপোনাক এটাই অনুৰোধ যাতে আপোনালোক সকলোৱে ভেকচিনটো লগাই লয় আৰু সেইটোৱে আমাক ক'ভিড-19 স্প্ৰেড হোৱাৰ পৰা বচাব পাৰে। গতিকে আমি সকলোৱে মিলি ভেকচিন লগাই লওঁ আৰু ক'ভিড-19 পৰা আমাৰ অসমক আৰু গোটেই ভাৰতবৰ্ষক যাতে বচাব পাৰোঁ আমি। ষ্টে ছেফ। জয় হিন্দ। টেক কেয়াৰ।